হরি বল হরি বল হরি বল আৰু এতিয়া আমি মিলেটটো ছাৰ ইউনিভাৰ্চিটি মিলেট প্ৰমোচনৰ কাৰণে চেষ্টা কৰিছে আমাৰ এনভাইৰনমেণ্টটো মিলেট হৈছে আৰু আমাৰ কৃষকৰ উৎপাদিত সমৰ্থনা জনাবলৈ কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল কৃষি বিজ্ঞান কেন্দ্ৰীয়সকল সংবাদ মাধ্যমৰ লগত জড়িত সৌভাগ্যৱান যে আমাৰ মাজত আজি উপস্থিত ভাৰতৰ লগত বৈদেশিক যিখিনি সম্পৰ্ক সেই 11 কোটিতকৈ অধিক কৃষকৰ বেংক একাউণ্টত এই ধন জমা দিয়া হৈছে প্ৰতি বছৰে 11 কোটি মানে আমাৰ অসমখনৰ নিচিনা তিনিখন ৰাজ্যৰ জনসংখ্যা কৃষক আপোনালোকে জানে প্ৰায় 11 কোটিৰ ওচৰে পাজৰে আছে প্ৰায় যিসকলৰ প্ৰাপ্য যিসকলৰ যোগ্যতা আছে তেখেতসকলে ইতিমধ্যে লাভ কৰিছে আৰু 3.46 লাখ প্ৰায় 3.5 লাখ কোটি টকা 3.5 লাখ কোটি টকা 3.5 লাখ কোটি টকা আমাৰ কৃষকসকললৈ সকলোলৈ সন্মান সহকাৰে প্ৰদান কৰা হৈছে নামটোৱে কয় মোদী ডাঙৰীয়াৰ কৃষকৰ প্ৰতি থকা সন্মান এয়া কৃষকক উদ্দেশ্যি দিয়া অনুকম্পা নহয় এয়া হ'ল কৃষকৰ প্ৰতি সন্মান গতিকে এই নামটোতে গোটেই যে মোদী ডাঙৰীয়া বা এখন চৰকাৰৰ কৃষকৰ প্ৰতি যি গভীৰ আস্থা বিশ্বাস আৰু প্ৰত্যয় আছে তাৰ এক সাৰ্থক প্ৰতিফলন হ'ল প্ৰথম টুকুৰা সন্মানিত কৰিবলৈ ওলাইছে শ্ৰীযুত প্ৰবল ডেকাপালক মাছৰ লগত গাহৰি আৰু হাঁহ সমন্বিতভাৱে পালন কৰি নিদৰ্শন দেখুওৱা শ্ৰী ডেকা কামৰূপ সম্বৰ্ধনা জনাবলৈ ওলাইছো শ্ৰীযুত প্ৰভাত দাস তেখেত বিজ্ঞান ভিত্তিক ছাগলী দাসে আৰু বহুতো যুৱককো নিদৰ্শন দাঙি ধৰিছে তেখেতক সন্মানিত কৰিছো আজি আমি আমাৰ কাহিকুচুৰী কৃষি বিজ্ঞান কেন্দ্ৰত আমি আভাসী ৰূপত ভাৰ্চুৱেলি আমি ভগলপুৰৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীদেৱে ৰাষ্ট্ৰক উদ্দেশ্যি যি ভাষণ দিছিলে সেই ভাষণ আমি ইয়াত স্থানীয় কৃষক ৰাইজৰ সৈতে উপস্থিত থাকি স্থানীয় বিজ্ঞানী তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ অন্যান্য যিখিনি কৃষি ভিত্তিক অনুষ্ঠান সংস্থা আছে চৰকাৰী বেচৰকাৰী সকলোৰে সৈতে একেলগে শুনিলোঁ আৰু উল্লেখযোগ্য যে আজিৰ দিনটোতেই 19 সংখ্যক কিষাণ সন্মান নিধিৰ যি ইনষ্টলমেণ্ট কৃষকসকললৈ কৃষি কাৰ্যৰ বাবে সহযোগিতাৰ বাবে আগবঢ়োৱা হয় আজি প্ৰায় 10 কোটিৰ ওচৰৰ কৃষকক একে সময়তে ভগলপুৰৰ পৰা আনুষ্ঠানিকভাৱে এই কিষাণ নিধিৰ ধন প্ৰদান কৰা হ'ল গতিকে তাৰো আমি সাক্ষী হ'লোঁ মাননীয় প্ৰধানমন্ত্ৰীদেৱে দেশৰ কৃষকসকলৰ বাবে যি কাম এইখন চৰকাৰে জনকল্যাণৰ কাৰণে জনহিতাৰ্থে কৰিছে সেইখিনি কথা উল্লেখ কৰিছিল আমি দেখিছোঁ যে কৃষক সমাজ অতি সুখী আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ DBT চিষ্টেম বা আমাৰ যি ডিজিটেল টেকনলজি আমাৰ সব্ৰতে যে আমাৰ আজিৰ তাৰিখত ইতিবাচক ৰূপে প্ৰসাৰিত হৈছে তাৰ আমি চাক্ষুষ প্ৰমাণ লাভ কৰিলোঁ প্ৰধানমন্ত্ৰীদেৱে ভাষণ দি থকা অৱস্থাতে আমাৰ কেইবাগৰাকীও কৃষকৰ মোবাইললৈ খবৰ আহিছে যে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে ধন জমা হৈছে গতিকে এয়াই হ'ল আধুনিক ভাৰত নতুন ভাৰত যি ভাৰতৰ সৈতে বিজ্ঞানীৰ পৰা শ্ৰমজীৱী কৃষিজীৱী কৃষকসকললৈকে সকলো সংযুক্ত আৰু সংপৃক্ত হৈ আছে গতিকে এয়াই হ'ল বিকশিত ভাৰতৰ এক শক্তিশালী যাত্ৰা প্ৰধানমন্ত্ৰী মোদীদেৱৰ নেতৃত্বত আমাৰ প্ৰতিগৰাকী ব্যক্তি আগুৱাই গৈছে অসমো আমি পিছ পৰি থকা নাই গতিকে সেই এক সুন্দৰ অনুভৱ লৈ আজি কৃষি বিজ্ঞান কেন্দ্ৰ কাহিকুচি চৌহদ মই এৰিবলৈ লৈছোঁ আজি আমি কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ সৌজন্যত যিটো আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো আমাৰ কিষাণ সন্মান সমাৰোহ আছিলে ৱেবকাষ্টিং প্ৰগ্ৰেম সেইটো আমি ইয়াত সুকলমে পালন কৰিলোঁ আৰু ইয়াত আমাৰ মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আহিছিলে ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু আমাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আহিছিলে আৰু কৃষকো আহিছে প্ৰায় 200 কৃষক আহিছে আৰু লগতে আমাৰ লাইন ডিপাৰ্টমেণ্টৰ যিবিলাক বিষয়া আছিলে বিষয়াসকল আহিছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী কৃষি বিজ্ঞানী কেন্দ্ৰৰ বিজ্ঞানী আৰু কৰ্মচাৰীসকল উপস্থিত আছিল সকলোৰে সহযোগত আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিলোঁ ইয়াত বিশেষকৈ আমাৰ যিসকল মাৰ্জিনেল আৰু স্মল ফাৰ্মাৰ আছে ক্ষুদ্ৰ ৰূপান্তৰ খেতিয়কসকল আছে আৰু বিশেষকৈ মহিলা কৃষকসকল আছে তেওঁলোকক সামৰি এই প্ৰগ্ৰেমটো লোৱা হৈছে ইয়াৰ পৰা আমাৰ কৃষকসকলৰ যিটো ফিডবেক পাইছোঁ কৃষকসকল যথেষ্ট উপকৃত হৈছে আৰু তেওঁলোকে এটা বস্তু ভাল পাইছে বস্তুটো নিকা হৈছে স্পষ্ট মানে
বস্তুখিনি লগে লগে পাইছে। তাত বুটাম টিপাৰ লগে লগে আমাৰ ছেভিংছ একাউণ্ট যিবিলাক আছে আধাৰ লিংক, সেই আধাৰ লিংকত তেওঁলোকৰ এই যিটো ইনষ্টলমেণ্ট, সেই ইনষ্টলমেণ্টটো জমা হৈছে। এইটো খুব আদৰণীয়। আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।